পূৰ্বদা এই যেনে ধৰণৰ এটা পৰিৱেশ এখিনি মুহূৰ্তত আচলতে দেখা গৈছে আমি অনুষ্ঠানটোৰ আচলতে নামেই দিছোঁ যে অৰ্থনৈতিক সংকট দেশত অৰ্থনৈতিক সংকট আৰু তাৰ প্ৰভাৱ আচলতে কেনেধৰণে পৰিব পাৰে আমাৰ ৰাজ্যখনত কাৰণ মূল্য বৃদ্ধিৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে আৰু যেনে ধৰণৰ আচলতে মূল্য বৃদ্ধি হৈছে সৰ্বসাধাৰণ এতিয়া যথেষ্ট জুৰুলা হ'বলগীয়া হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু সেই যুদ্ধৰ প্ৰভাৱ যে ভাৰতত আৰু অসমত পৰিছে সেই কথা স্পষ্ট কিন্তু এটা কথা হৈছে এই পৰিৱেশটোৰ সৈতে আৰু কিমান দিনলৈকে যুঁজিব লাগিব এগৰাকী অৰ্থনৈতিক বিশ্লেষক হিচাপে আপুনি বজাৰৰ ওপৰত নিশ্চয় চকু ৰাখে বজাৰখনৰ কথা আপুনি জানে এতিয়া ইয়াৰ প্ৰভাৱ অসমত কেনেধৰণে পৰিব চৰকাৰখনে কি কৰাটো দৰকাৰ কি কৰাটো উচিত আটাইখিনি বিষয়ত অকণমান আপোনাৰ পৰা মই জানি ল'বলৈ বিচাৰিছোঁ এটো এনাৰ্জি ক্ৰাইচিছ হয় এই গ্লোবাল ৱাৰ্মিং বুলি ক'ব পাৰি It's almost like a warning. আৰু এই সময়খিনিত বা যেতিয়াৰ পৰা এই যুদ্ধখন আৰম্ভ হৈছে আপোনালোকৰ এই চেনেলতে মই 18 মাৰ্চৰ দিনাখন কৈছিলোঁ যে ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হোৱা নাই তাৰ আগতে কৈছোঁ যে আপোনালোকৰ অত্যাৱশ্যকীয় সামগ্ৰী যদি মজুত ৰাখিব পাৰে তেতিয়াহ'লে সোনকালে ৰাখক অন্তত 3 মাহৰ কাৰণে নিজৰ ঘৰুৱা যিখিনি সামগ্ৰী সেইখিনি অন্তত মজুত ৰাখক কাৰণ এই যুদ্ধখন হঠাৎ বন্ধ নহয় কাৰণ ইয়াত বহুকেইটা এংগল জড়িত হৈ আছে কাৰোবাৰ যদি দপদপনি জড়িত হৈ আছে কোনোবাই অইল ভাণ্ডাৰটো নিজৰ ফালে টানি নিব বিচাৰিছে আমেৰিকাই যেনেকৈ তেওঁলোকে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিকো লৈ গ'ল এতিয়া কথাটো হ'ল এই গোটেইখিনি যদি আমি পৰিত্ৰাণ পাব বিচাৰোঁ যিদৰে মই তেতিয়াও কৈছিলোঁ আৰু এতিয়াও কওঁ প্ৰত্যেকগৰাকী গৃহিণী আৰু প্ৰত্যেকগৰাকী ব্যক্তি আজিৰ ডেটত যি সংসাৰ চলাই আছে বা জীৱন যাপন কৰিছে তেওঁলোক ডিসিপ্লিন হোৱাটো খুব দৰকাৰ কাৰণ এই বস্তুটোৰ লগত আমাৰ পোনপটীয়া কোনো হাত নাই যে আমি অইল প্ৰাইচ তললৈ আনিব পাৰিম যেহেতু আমি 90% লোকৰ দেশৰ পৰা বা অন্য ঠাইৰ পৰা অইল আহে আমি ইউজ কৰোঁ তাক আৰু পেট্ৰলিয়াম যিবোৰ কোম্পানীজ আছে তেওঁলোকৰ সদায় ঘাটা হৈছে বা তেওঁলোকে লছত গৈছে এইটো পেনপেননি আজিৰ কথা নহয় মানধাতা যুগৰ পৰাই আছে তেওঁলোকে যেতিয়া অইল প্ৰাইচ নিজে ডিসাইড কৰিছিল তেতিয়াও এই পেনপেননি আছিল আৰু এতিয়াও থাকিব আগলৈও থাকিব কিন্তু কথাটো হ'ল আমি নিজে স্মাৰ্ট হ'ব লাগিব আমি নিজে ডিসিপ্লিন হ'ব লাগিব প্ৰধানমন্ত্ৰী মোদীয়ে কোৱাৰ দৰে আমি যদি আমাৰ নিত্য ব্যৱহাৰ্য যিখিনি সামগ্ৰী আছে সেইখিনি মজুত ৰাখিব পাৰোঁ অৰ্থাৎ যিখিনি আমাক লাগে সেইখিনি আমি মজুত ৰাখিব লাগে আৰু অযথা যিখিনি খৰচ নকৰিলেও হয় সেইখিনি নকৰিব লাগে আৰু আনক দেখি মানে কোনোবাই কৰিছে ময়ো কৰিম এইবোৰ বাদ দিব লাগে একদম ৰিয়েলিটি আহিব লাগে কাৰণ এতিয়া আপুনি যেটো কথা কৈছে যে পাৰিলে ষ্টক কৰিব লাগে ঘৰত মজুত কৰিব লাগে কিন্তু এই যিখিনি খাতি খোৱা লোক আছে তেওঁলোকে কেতিয়াবা 10 টকা এটা পালে 10 টকাৰ তেওঁলোকে তেল কিনি আনে 20 টকা পালে তাৰে তেওঁলোকে অলপ তেওঁলোকে দাইল কিনি আনে চাউল কিনি আনে এনেকেও চলি থকা কিন্তু মানুহ আছে 100 টকাৰ বজাৰ কৰা 50 টকাৰে বজাৰ কৰা সেই মানুহখিনি যে এটা নিগমে মৰিবলগীয়া হৈছে আচলতে সেই মানুহখিনিৰ কি হ'বলৈ গৈ আছে সেই মানুহখিনিৰ ক্ষেত্ৰত এটোৱে ক'ব লাগে ওলাইছো যে গিগ ওয়াৰ্কাৰ হ'ব লাগিব তেওঁলোকে যদি এটা প্ৰফেশনত আছে এটাই যদি কাম কৰি আছে দুটা কাম কৰিব লাগিব আৰু তেওঁলোকে নিজে ডিসিশন ল'ব লাগিব যে যদি মই এইখিনি সময়ৰ পৰা এইখিনি সময় এটো কাম কৰিছো যেহেতু মূল্যবৃদ্ধি বাঢ়িছে মূল্যবৃদ্ধি বঢ়াৰ লগত যদি যুঁজিব বিচাৰিছে তেতিয়াহলে এটাৰ হলনি আন এটা কামো কৰিব লাগিব যিকোনো উপায়েৰে তেওঁলোকৰ উপাৰ্জন বঢ়াব লাগিব যিদৰে খৰচ বাঢ়িছে সেইদৰে তেওঁলোকে বোলে মই দিনটোৱে কাম কৰো এইখিনিয়ে কৰো এনেকে নহয় তেওঁলোকে যদি সময় পায় সুবিধা পায় তেওঁলোকে নিজে একান্ত মনে বহক পৰিয়ালৰ লগত বহক পতি পত্নী দুজনে বহি পিনে চিন্তা কৰক যে আমি দুজনে এজনে যদি উপাৰ্জন কৰি আছে আনজনে যদি ঘৰত আছে তেওঁ ঘৰত থাকি কিবা কৰিব পাৰি নেকি মুঠতে যদি মূল্যবৃদ্ধি হৈছে তেতিয়াহলে উপাৰ্জন প্ৰত্যেকটো পৰিয়ালে বঢ়াবৰ কাৰণে কি উপায় ল'ব পাৰি বেয়া পথ নলৈ ভাল পথ এগাল মান আছে উপায় ল'ব পাৰি সেইখিনি ওপৰত মনোনিবেশ কৰিব লাগে কাৰণ চৰকাৰ বা দেশ এতিয়া আমাৰ নাই কাৰণ আমি যেহেতু আন দেশৰ পৰা এই গুটেইখিনি আনু বা আমদানি কৰোঁ